বস্তু মানে চাওঁ, আমি প্ৰথম কথা হ'ল গোটেই বস্তু চেগুন কাঠৰ বনাওঁ আৰু আমি পুৰা লেমিনেশ্যন মাৰোঁ চেগুনৰ বনে। আপোনাৰ এইটো 20 বছৰ গেৰাণ্টি দিম এই বস্তু। ধুনীয়া টেবুল আৰু আমি কৈছোঁ যে যোনে আমাৰ ভিডিঅ' সকলোকে বেছি শ্বেয়াৰ কৰিব তাৰ মাজৰ পৰা তেওঁলোকে আচলতে চিলেক্ট কৰি এজনক এনেকুৱা এখন টেবুল দিব উপহাৰ হিচাপে। মানে আপোনালোকে বস্তু খালি লৈ যাওক, যদি কিবা বেয়া হয় বা একদম পৰা ৰিপ্লেচমেণ্ট গেৰাণ্টি কিমান দিনৰ? গেৰাণ্টিটো 20 বছৰ গেৰাণ্টি। এতিয়া বিয়াৰ বাবে হওক বা আপোনাৰ নিজৰ সপোনৰ ঘৰখনে হওক, যদি আপোনালোকৰ ঘৰৰ বাবে ফাৰ্নিচাৰ ল'ব বিচাৰে তেনেহ'লে আহিব পাৰে গোলাঘাটৰ শতাব্দী ফাৰ্নিচাৰলৈ। আৰু এইখন আছে আপোনালোকৰ একেবাৰে যিখন বিশালৰ একেবাৰে ওচৰতে আছে। আৰু ইফালে আছে আপোনালোকৰ কিছু শংকৰবাৰ পুখুৰী পাৰ হৈ আহি এই ওচৰখন পোৱাৰ আগতে পাই যাব এইখন আচলতে শতাব্দী ফাৰ্নিচাৰ। আৰু ইয়াতে আছে বিভিন্ন ধৰণৰ চোফাবোৰ পোৱা যাব। আৰু কৈছোঁ আপোনালোকক যে এতিয়া ডাউন পে'মেণ্ট দি আচলতে ইনষ্টলমেণ্টত দিব পাৰিব ফাৰ্নিচাৰসমূহ। আৰু এনেকুৱা ধৰণৰ বিছনাবোৰ পাই যাব আপোনালোকে খুব বেছি 30,000-35,000 টকাত ধুনীয়াকৈ বিছনাবোৰ পাই যাব। আৰু আছে চোফাবোৰ আপোনালোকক খুব বেছি 14,000-15,000 পাই যাব। আৰু কৈছোঁ যে এতিয়া বিয়া পাতিবলৈ আপোনালোক চিন্তা কৰিব নালাগে, কাৰণ বিয়া আটাইতকৈ বেছিকৈ আপোনালোকৰ খৰচটো ক'ত হয়? ফাৰ্নিচাৰত হয়। এতিয়া ফাৰ্নিচাৰৰ কাৰণে ইমান আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ কেলে ডাউন পে'মেণ্ট দিয়ে আপোনালোকে এতিয়া ফাৰ্নিচাৰ নিব পাৰিব। আগতে যদি ফাৰ্নিচাৰত 2 লাখ 3 লাখ টকা খৰচ হয়, যদি আপোনালোকৰ চিভিল ভাল থাকে তেতিয়াহ'লে আপোনালোকে মানে 50,000 টকা দিও এতিয়া ইয়াৰ পৰা ফাইনেন্স কৰি লৈ যাব পাৰিব বিয়াৰ যিবোৰ সামগ্ৰী। আচলতে বিয়াৰহে হওক বা আপোনালোকৰ ঘৰৰ কাৰণেই হওক, সপোনৰ ঘৰখন ধুনীয়াকৈ সজাবলৈ ইয়াৰ পৰা নিব পাৰিব ধুনীয়া ফাৰ্নিচাৰ। এনেকুৱা ধৰণৰ গ্লাছৰ ডাইনিং যিবোৰ আপোনাৰ মানে 4 ছিটাৰৰ হয়, এইবোৰ আপোনালোকৰ দাম হ'ব 14,000 টকা। আৰু আছে ধুনীয়া চোফা, চব কি ধুনীয়া এইবিলাক চোফা আছে। এইবিলাক আপোনাৰ লেডাৰৰ চোফা 28,000। আৰু এনেকুৱা ধৰণৰ ড্ৰেছিং আইনা পাই যাব, এইবোৰৰ দাম আপোনাৰ 4,500 পাই যাব। এইবোৰো আপোনাৰ 6,000 টকাত পাই যাব। আৰু আছে চোফা, এইবোৰ চব চোফাৰ দাম 14,000 টকা। আৰু আছে এইফালে আলমাৰী, ধুনীয়া কিছুমান আলমাৰী আছে, বৰ্ডৰ আলমাৰী, যিবোৰৰ দাম আপোনালোকৰ 9,000 পৰা আৰম্ভ হৈছে একেবাৰে 12,000 টকালৈকে। এইবোৰ ধুনীয়া আলমাৰী। আৰু কৈছোঁ এই সকলোবোৰ বস্তু আপোনালোকে পাই যাব ইনষ্টলমেণ্টত। মাত্ৰ ডাউন পে'মেণ্ট দিয়ক। আচলতে ডাউন পে'মেণ্টটো আপোনালোকৰ যিটো আচলতে হেৰি হয়, লোনৰ যিটো ডাউন পে'মেণ্ট হ'ব, ডাউন পে'মেণ্ট দিয়ক আৰু লৈ যাব পাৰিব এইবোৰ ফাৰ্নিচাৰ। আৰু ফাৰ্নিচাৰত আপোনাৰ চোফা আছে, আলমাৰী আছে, এইবোৰ সকলো বস্তুৰ আপোনালোকে ডাউন পে'মেণ্ট দিও নিব পাৰিব বা কেছ পইচা দিও নিব পাৰিব। আৰু আছে এনেকুৱা ধৰণৰ টেবুল, এইবোৰ টেবুল আপোনালোকে পাই যাব 3200 টকাত। আৰু এইবোৰ টেবুল আছে 3800। ধুনীয়া টেবুল। আৰু আমি কৈছোঁ যে যোনে আমাৰ ভিডিঅ' সকলোকে বেছি শ্বেয়াৰ কৰিব তাৰ মাজৰ পৰা তেওঁলোকে আচলতে চিলেক্ট কৰি এজনক এনেকুৱা এখন টেবুল দিব উপহাৰ হিচাপে। আৰু আছে টেবুল দেখুৱাই আছোঁ, পঢ়া টেবুল, ধুনীয়া টেবুল আছে। এইফালে ধুনীয়া হেৰিত আছে এখন টেবুল। এইখন টেবুলো পাই যাব 3800 মাত্ৰ। আৰু আছে এনেকুৱা ধৰণৰ টেবুল, এখন আছে কলাত, কি ধুনীয়া দেখিছে ন টেবুলখন? এইখনো পৰিব আপোনালোকৰ 3800। এইবোৰ ধুনীয়া টেবুল। আৰু এইবোৰ টেবুল আপোনালোকক ধৰক এনেকুৱা ধৰণৰ টেবুল লাগে। আৰু যদি ভাবে যে ৰংটো ভাল লগা তেওঁলোকক কৈ দিব যে বেলেগ ধৰণৰ মাইকা তেনেকৈ লগাই দিব। আগতে ধৰক বিয়া পাতিবলৈ মানুহে বহুত টকা খৰচ কৰিবলগীয়া হয়, 2 লাখ 3 লাখ টকা গুচি যায় ফাৰ্নিচাৰত। কিন্তু এতিয়া আপোনালোকৰ ইয়াত যিহেতু ফাইনেন্সত ল'ব পাৰিব। যদি সুধো বস্তুবোৰৰ দাম কেনেকুৱা? বস্তু মানে চাওঁ, আমি প্ৰথম কথা হ'ল গোটেই বস্তু চেগুন কাঠৰ বনাওঁ আৰু আমি পুৰা লেমিনেশ্যন মাৰোঁ চেগুনৰ বনে। আপোনাৰ এইটো 20 বছৰ গেৰাণ্টি দিম এই বস্তু। ইয়াতে চব বস্তু আমি বনাওঁ। ইয়াতে ডাইনিং টেবুল হৈ গ'ল, ড্ৰেছিং হৈ গ'ল, হেডবক্স ডিভান হৈ গ'ল, ডাইনিং যি যেনেকুৱা লাগে কাষ্টমাৰ আমি তেনেকৈ দিম। কাপোৰ চাপোৰ আমি খুব ধুনীয়া ইউজ কৰোঁ, ফৰ্ম ভাল ইউজ কৰোঁ, 1 নম্বৰ কোৱালিটি বস্তু হ'ব। এইটো 20 years আমি গেৰাণ্টি দিম। আৰু প্লাছ বাজাজ ফাইনেন্স আমাৰ লগত আছে। যিকোনো বস্তু আমি এইটো মূল্য নিৰ্ধাৰণ কৰিম, তাৰ ওপৰত আমি কাষ্টমাৰৰ বাজাজ ফাইনেন্সে চাব বস্তুখিনি, তেওঁলোকৰ কেনেকুৱা কাগজ চিভিলটো ঠিকে থাকে তেওঁ পাব বস্তুটো। আৰু ডাউন পে'মেণ্টটো কণ্ডিশ্যন, আৰু তেওঁৰ কেনেকুৱা ফাইন আহে নাই, লোনটো চেংচন চাব লাগিব, এনেকুৱা ধৰণৰ কথা থাকে। সেইমতে ডাউন পে'মেণ্ট হ'ব, আৰু কিন্তু যথেষ্টখিনি সুবিধা হ'ব। আৰু আমি একদম ফুল গেৰাণ্টি ল'ম বস্তু। আপোনালোকৰ এই যিবোৰ কাঠ ব্যৱহাৰ কৰা হয়, এতিয়া এখন চোফা দেখিছোঁ খুব ধুনীয়া। ইয়াত এনেকুৱা ধৰণৰ চোফাবিলাকত কেনেকুৱা ধৰণৰ কাঠ ব্যৱহাৰ? ভিতৰতটো আমি চব A-ক্লাছ কাঠেই ইউজ কৰোঁ, চেগুনৰ টুকুৰা, গমাৰি, এনেকুৱা ধৰণৰ কাঠবোৰ চব ভাল কাঠেই ইউজ কৰিব পাৰোঁ। আৰু বস্তু কিবা বেয়া হ'লে আমি ৰিপ্লেচমেণ্ট গেৰাণ্টি দিম। তাৰমানে কাষ্টমাৰ ঘৰৰ পৰা আমি নুমলীগড় বোকাখাতৰ আগতে কেতিয়াবা যদি বেয়া হৈছে আমি চেঞ্জ কৰিছোঁ। কেতিয়াবা ভুল বশতঃ হ'ব পাৰে, নহয় বুলি নকওঁ, থৈ দিছোঁ একো চিন্তা কৰিব নালাগে। মানে আপোনালোকে বস্তু খালি লৈ যাওক, যদি কিবা বেয়া হয় বা একদম পৰা ৰিপ্লেচমেণ্ট গেৰাণ্টি কিমান দিনৰ? গেৰাণ্টিটো 20 বছৰ গেৰাণ্টি। 20 বছৰৰ গেৰাণ্টি। যদি আপোনালোকে ইয়াৰ পৰা লৈ যাওক, যিকোনো ধৰণৰ চোফাই হওক বা আলমাৰীয়ে হওক, যিকোনো এনেকুৱা বস্তু লৈ যাওক, যদি কিবা বেয়া হয়, আপোনাৰ কিবা যদি বেয়া পায়, কিবা যদি কমপ্লেইন পায়, তেওঁলোকে ৰিপ্লেচমেণ্ট গেৰাণ্টি দিব। আপোনালোকৰ এয়া ৰিপ্লেচ কৰি দিব। 2 নম্বৰ কথা, আমাৰ নতুন ব্যৱসায় নহয়, আমি 27 বছৰ 99 পৰা দোকান চলি আছে ইয়াতে। বহুতে কয় যে অকণমান ভিডিঅ'ত কথাবিলাক কোৱা আচলতে কামবোৰ নকৰে বুলি কয়। আমাৰ পুৰা একদম প্ৰেক্টিকেলি আমি কৰি থাকোঁ কাম এনেকুৱা। আজি 27 বছৰ আমাৰ অভিজ্ঞতা আছে, ভাল কাম কৰি আছোঁ, একো অসুবিধা নাপায়। আমাৰ বস্তু চাৰ্ভিচ ভাল কৰে। দেৰগাঁও খুমটাই চাৰু পথাৰ বোকাখাত, we are the voice of গোলাঘাট, উৰিং গোলাঘাট ডায়েৰী। গোলাঘাট ডায়েৰী, গোলাঘাট ডায়েৰী, মেনজিও